So let's start. Last time किमान लेके हुईसिले greatest integer function. Greatest integer function लेके हुईसिल ना? Okay. तो स्वा greatest integer function ना domain A B पारिबा. Question C स्वा. Log base 10 root 3 minus root over 7 minus x square. ठीक है सर? I hope everything is clear. শুনি পাইছা না সবে? তো ইয়াৰ ডোমেইন ওলাব দিছে ইয়াৰ ডোমেইনৰ এটা কন্ডিশন কি তে এটো তো নট ইকুয়ালস টু 1 আৰু গ্ৰেটাৰ দেন 0 হ'ব লাগিব তো অলৰেডি আছে ঠিক আছে আৰু এটা কন্ডিশন কি √3 minus 7 minus x square should be কি গ্ৰেটাৰ দেন 0 ঠিক আছে তাৰ মানে কি √3 স্যার দেখা না গেল কি হল तो √3 की আহি যাব গ্রেটার দেন √7 minus x square তার মানে এটু কি আহি যাব 3 is greater than 7 minus x square ওকে তো এটু কিমান আহি যাব x square is greater than কি আহি যাব 4 আহি যাব ঠিক আছে x square is greater than 4 তার মানে কি x minus 2 x plus 2 is কি greater than 0 তো এটোৰ কাৰণে কি আহি গল এটোৰ কাৰণে কি আহি যাব minus infinity পা minus 2 union 2 পা infinity ঠিক আছে তো এটোৰ ডোমেইন আহিলে সেকেন্ড কি ৰুট ওভাৰৰ এলিমেন্ট আমি কি কৰিব নোৱাৰো নেগেটিভ লব নোৱাৰো তাৰ মানে 7 minus x square should be greater than or equals to কি আহি যাব 0 আহি যাব ঠিক আছে তাৰ মানে x square minus 7 is less than equals to 0 तो x minus √7 into x plus √7 less than equals to 0 तो एटु किमाনৰ পৰা কিমানলৈ আহি যাব এটো আহি যাব minus √7 ৰ পৰা plus √7 ঠিক আছে তো এই দুটা যদি ইন্টারসেকশন কৰি দিয়া এই দুটাৰ যদি ইন্টারসেকশন কমন এলিমেন্ট লোৱা তো आंसर কি আহিব minus √7 ৰ পৰা -2 ইউনিয়ন 2 ৰ পৰা √7 ঠিক আছে so this is your final domain ঠিক আছে just note it down বুজি পাইছা এখন root over x minus 2 x minus 3 তাৰ মানে কি এই গোটে এলিমেন্টটো কি হ'ব লাগিব greater than equals to 0 তাৰ মানে root over of x minus 2 divided by x minus 3 is কি greater than or equals to 0 এটা এই দুটা বস্তুক আমি পার্ট কে কৰো পার্ট কে হল ফার্স্ট পার্টটো কি x minus 2 কি হ'ব লাগিব greater than equals to 0 ঠিক আছে আচ্ছা তো এটু কি আহি যাব x minus 2 greater than equals to 0 আচ্ছা এটু কন্ডিশন তো এটু বস্তুৱে স্যাটিসফাই কৰি দিব 1 by x minus 3 তো ইয়াতে এটা বস্তু চোৱা যে আমি যদি গোটে বস্তুটো লৈ লওঁ গোটে বস্তুটো যদি লৈ লওঁ গোটে বস্তুটো ললে তো কেনেকুৱা হ'ব দেখিবলৈ let's say first of all চোৱা কি হয় 1 by x minus 3 greater than equals to 0 तो 1 by x minus 3 greater than equals to 0 আহি যাব ঠিক আছে তো greater than equals to 0 যদি হয় তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াতে কন্ডিশন বিলাক চোৱা যে ফার্স্ট অফ অল আচ্ছা তো এই গুটে এলিমেন্টটো তো কি greater than equals to 0 আহিলে ওকে তো এতিয়া মোক কোৱাচোন এটো ইকুয়ালস টু যদি 0 হয় এটো ইকুয়ালস টু যদি 0 হয় কিবা প্রবলেম হ'ব নেকি একোতো প্রবলেম নহয় বিকজ root over of x minus 2 যদি 0 হৈ যায় তেতিয়া হলে obviously ডিফাইন থাকিব বস্তুটো greater than equals to 0 কন্ডিশন ডিফাইন কৰিব ইয়াৰ পৰা এটা বস্তু কি গম পালো যে এটা সলিউশন তো x equals to 2 আহিব ঠিক আছে এটা সলিউশন কি আহিব x equals to 2 আচ্ছা তাৰ পিছত 1 by x minus 3 1 by x minus 3 আচ্ছা তো 1 by x এতিয়া চোৱা x equals to 2 যদি আহে
এতিয়া এটোতো ডাইৰেক্টলি ইয়াৰ কাৰণে আমি ক'লো যে x ইকুৱেলছ টু 2 ভালকে চাবা বস্তুটো কমপ্লিকেটেড আছে এটোৰ কাৰণে ডাইৰেক্টলি চালো যে এটো কি হ'ব x ইকুৱেলছ টু 2 এটা চোৱা x ইকুৱেলছ টু 2 যদি তুমি ইয়াতে বহোৱা এটো যদি ইন্ডিভিজুৱেলি যদি লোৱা তেনেহলে এটো কন্ডিশনৰ কাৰণে x should not be equals to 2 আহিব লাগিব x equals to 2 কিয় আহিব নোৱাৰে x equals to 2 যদি ইয়াতে বহাই দিয়া কি হৈ যাব root over of negative আহিব which is not defined obviously as a whole আমি ফাংশনটো চাম কিন্তু ইন্ডিভিজুৱেলি মই দেখাই আছো আচ্ছা আৰু এটোৰ কাৰণে কি হৈ যাব এটা চোৱা এই বস্তুটো 1/x - 3 এটো গ্ৰেটাৰ দেন অনলি গ্ৰেটাৰ দেন 0 হ'ব লাগিব এটো ইকুৱেলছ টু 0 আহিব নোৱাৰে ইকুৱেলছ টু 0 আহিলে তো এটো যদি 0 হৈ যায় ফাংশন কি হৈ যাব আনডিফাইন্ড বুজি পাইছা না ফাংশন কি হৈ যাব আনডিফাইন্ড তো 1/x - 3 তো 1/x - 3 গ্রেটার দেন 0 হলে ইয়ার সলিউশন কি আহিব 3 পা ইনফিনিটি এটা x = 2 আছে এন্ড 3 to infinity আছে তো ফাইনাল সলিউশন কি আহিব 3 পা ইনফিনিটি ইউনিয়ন 2 ঠিক আছে সো দিস ইজ your ফাইনাল সলিউশন লিখিলো কিবা ডাউট হলে কবা তো এটো সোয়া x minus 5 root over x minus 5 ln square x minus 3 so root over condition কি হয় x minus 5 ln square x minus 3 should be greater than equals to 0 আচ্ছা এটা প্রথমতে সোয়া দুটা বেলেগ বেলেগ পার্ট এটা লগারিথমিক এটা লিনিয়ার আচ্ছা লগারিথমিক টু এটা ln square x minus 3 ঠিক আছে ln square x minus 3 ঠিক আছে এটো ইকুয়ালস টু 0 কেতিয়া হ'ব যেটা x ইকুয়ালস টু 4 আহিব হয় না যেটা x ইকুয়ালস টু 4 আহিব তেটা এটো বস্তু কি ইকুয়ালস টু 0 আহি যাব ঠিক আছে তার মানে x ইকুয়ালস টু 4 এটো তো এটা সিঙ্গল সলিউশন থাকে x ইকুয়ালস টু 4 এটা আমার সলিউশন হয় বুঝি পাইছা না x ইকুয়ালস টু 4 is one of our solution second এটা কি হ'ব লাগিব x minus 5 should be greater than equals to 0 x minus 5 greater than equals to কি আহিব লাগিব 0 তো x greater than equals to 5 তো এটো কোৰ পা কোলে আহিব 5 ওৰ পা ইনফিনিটি তো এটো সলিউশন আৰু এটো সলিউশনৰ কি হ'ব এটা ইউনিয়ন হ'ব তো ইয়াৰ ফাইনাল সলিউশন কি 5 to infinity union 4 ঠিক আছে কিবা ডাউট থাকিলে সুধিলো তো e to the power x minus 1 x minus 2 x minus 3 এর ডোমেইন উলাব লাগে এটা আমি কি জানো যে e to the power x minus 1 x minus 2 x minus 3 greater than equals to 0 হ'ব লাগিব ঠিক আছে আচ্ছা এনেকুৱা যদি কোৱেশ্চন থাকে এটা বস্তু মনত ৰাখিবা লুক ফৰ জিৰোস ঠিক আছে 0 ক'ত ক'ত হয় বিচাৰিবা e to the power x ৰ কাৰণে 0 ক'ত হ'ব x equals to 0 ত আহিব e to the power 0 কিমান 1 1 minus 1 0 e to x minus 2 x equals to 2 ৰ কাৰণে 0 আহিব আৰু এটো x equals to 3 কাৰণে 0 আহিব এটা এটো কি কৰা নাম্বাৰ লাইনত প্লট কৰিবা ঠিক আছে 0 2 3 ইফালে পজিটিভ ইনফিনিটি ইফালে নেগেটিভ ঠিক আছে আচ্ছা তো 3 কে এটা ডাঙৰ লোৱা 4 লৈ লোৱা 4 - 3 পজিটিভ 4 - 2 পজিটিভ e to the power 4 - 1 পজিটিভ ঠিক আছে 2 আৰু 3 ৰ মাজত বা 2.5 2.5 - 3 নেগেটিভ 2.5 - 2 পজিটিভ 2 e to the power 2.5 - 1 পজিটিভ তো এটো কি হৈছে নেগেটিভ তো এনেকে যাব সাইকেলটো ঠিক আছে এতিয়া চোৱা যে ইয়াতে কি ল'ব লাগিব আমি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কাৰণে ঠিক আছে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু মানে হল যেটো পজিটিভ সাইন তাৰ কাৰণে চেক কৰিবা ঠিক আছে তো পজিটিভ সাইনৰ ইন্টাৰভেল ইজ your answer the interval of the positive sign is your answer আৰু ইয়াতে যেহেতু ইকুৱেলস টু 0 আছে তো আমাৰ সলিউশন কি আহি যাব 0 to 2 ইউনিয়ন 3 to infinity ঠিক আছে চোৱা ইয়াতে 0 বহোৱা 0 আহে 2 বহোৱা 0 আহে 3 বহোৱা 0 আহে 0 আৰু 2 ৰ ভিতৰত সদায় পজিটিভ আহে হয় না মানে এটো কি গ্ৰেটাৰ দেন 0 আৰু 3 আৰু ইনফিনিটিৰ ভিতৰত সদায় পজিটিভ আহে এটো কি গ্ৰেটাৰ দেন 0 ঠিক আছে সো ইট স্যাটিসফাইজ দ্য কন্ডিশন তো সলিউশন তো ডোমেইন কি আহিল 0 to 2 ইউনিয়ন 3 to infinity ঠিক আছে দেখিলো নেক্সট লিখা ফ্র্যাকশনাল পার্ট
ফ্ৰেকশনাল পাৰ্ট ঠিক আছে তো ফ্ৰেকশনাল পাৰ্ট কেনেকৈ ডিনোট কৰে ইন কাৰ্লি ব্ৰেকেট ঠিক আছে দিছ ইজ নন এজ ফ্ৰেকশনাল পাৰ্ট অফ এক্স তো সদায় মনত ৰাখিবা এটা নাম্বাৰৰ ইজ অলৱেজ ইকুৱেলছ টু ইন্টিগ্ৰেল পাৰ্ট প্লাস ফ্ৰেকশনাল পাৰ্ট জানা অৱশ্যে তো এটা নাম্বাৰক সদায় আমি ইন্টিগ্ৰেল পাৰ্টক কেনেকৈ লিখে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন অফ এক্স আৰু ফ্ৰেকশনাল পাৰ্টক কেনেকৈ লিখে ফ্ৰেকশনাল পাৰ্ট অফ এক্স তো ফ্ৰেকশনাল পাৰ্ট অফ এক্সৰ ফৰ্মুলা কি আহি যাব নাম্বাৰ মাইনাছ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন অফ এক্স তো এইটো বস্তু সদায় মনত ৰাখিবা you should always remember this আচ্ছা এটা চোৱা ফ্ৰেকশনাল পাৰ্ট graph some fractional part of this is 0 1 2 3 4 5 like draw korisu -1 -2 -3 -4 -5 to lage draw korisu thik ase to etu line hol y equals to 1 etu hol y equals to 1 তো মই আমি কি জানো যে ফ্ৰেকশন সদায় 0 ৰ পৰা লেস দেন 1 হ'ব ঠিক আছে 1 হৈ গলে তো এটো ইন্টিজাৰ হৈ যাব বুজি পাইছা তো 0 আৰু 1 ৰ ভিতৰত লেটস সে 0 টো ইয়াতে দিস ইজ 0 0 আৰু 1 ৰ ভিতৰত ফ্ৰেকশনাল পাৰ্ট কি হৈ যাব এটো y 1 যদি হয় দিস শুড বি आवर গ্ৰাফ 0 আৰু 1 ৰ ভিতৰত ফ্ৰেকশনাল পাৰ্ট কি আহিব 0 ৰ পৰা y 1 ৰ ভিতৰতে লাই কৰিব হয়নে নাই এটো হল পয়েন্ট 0,1 ঠিক আছে সেম ওয়াইজ 1 আৰু 2 ৰ ভিতৰ ফ্ৰেকশনাল পাৰ্টৰ গ্ৰাফ কেনেকৈ হ'ব সেম হ'ব এনেকৈ ঠিক আছে এটো কি হ'ব এনেকৈ 1 হ'ব নোৱাৰে সেইকাৰণে 1 ত কি হলো সাৰ্কেল obviously this is a recapitulation already class 12 ত এবলা শিকি আহিছে 11 তে আই হোপ শিকিছে তো এতিয়া আমি আমাৰ এন্ট্ৰেন্সত আমি এটা বস্তু কি কৰিম যে আমি ইয়াতে শিকিম যে আমাৰ এই লাইন বিলাকৰ ইকুৱেশন কি হয় ঠিক আছে এই লাইন বিলাকৰ ইকুৱেশন কি হয় তেতিয়া বেছি ইজি হৈ যায় তোমালোকৰ কাৰণে বস্তুটো মনত ৰাখিব ঠিক আছে এটোটো তোমালোকে নিজে দেখা পাইছা দিস ইজ এ স্ট্ৰেট লাইন তো এই লাইনডালৰ ইকুৱেশন কি y = x और মই ডাইৰেক্টলি লাইনৰ ইকুৱেশন লিখি দিম এই লাইনডাল হল কি x এটা কোনোবা যদি সুধিয়া যে স্যার এই লাইনডালৰ ইকুৱেশন x উলাল কেনেকে প্ৰথমতে তো পাসিং থ্ৰু অৰিজিন সদায় কি হৈ যাব y = x ঠিক আছে আৰু হেতু যদি গম নপোৱা তেনেহলে এটো পয়েন্ট হল 0 0 এটো পয়েন্ট হল কি x1 y1 1 1 তো 0 0 ইকুৱেশন অফ লাইন পাসিং থ্ৰু 0 0 and 1 1 কি হয় y - 1 = স্লোপ কি 1 x - 1 তো y = কি যাব x ঠিক আছে সো সেম এই লাইনটোৰ ইকুৱেশন কি আহিব এটো পয়েন্ট হল 1 1 এটো পয়েন্ট হল 2 1 ঠিক আছে 1 1 আৰু 2 1 দি পাস কৰা লাইন কি হ'ব 1 y - 1 = 1 1 কি আহি যাব 0 আহি যাব ঠিক আছে এটো আহিছে x ঠিক আছে তো পাসিং থ্ৰু সরি এটো কিমান আহি যাব total 1, 0 sorry 1, 0 y - 1 = 1/1 x - 2 তো y - 1 = x - 2 y = x - 1 ঠিক আছে তো এডাল লাইন আহি যাব x - 1 সিমিলারলি এডাল কি হ'ব x - 2 এডাল কি হ'ব x - 3 এডাল আহিব x - 4 ঠিক আছে সেম এডাল কি আহিব x + 1 এডাল আহিব x + 2 this will be x + 3 x + 4 x + 5 ঠিক আছে তো এনেকৈ গৈ থাকিব সো এনেকৈ মনত ৰাখি গৈ থাকিব এটা এটাকে গোটে লাইন কেইটালৰ ইকুৱেশন মনত ৰাখিব লাগিব যেনে হলে ধৰা তোমালোকক মই সুধিলো যে 3 আৰু 4 ৰ মাজত লেটস সে মই সুধিলো যে fractional part of
3.5 ঠিক আছে তো এইটো এটা চোৱা 3.5 ক'ত লাই কৰি আছে ক'বা ইয়াতে লাই কৰিব হয় না এটা এটোৰ কৰেসপন্ডিং লাইন কোনডাল এডাল লাইনৰ ইকুৱেশ্যন কি x - 3 তো x - 3 x এর ভ্যালু কিমান 3.5 - 3 आंसर কি হৈ যাব 0.5 ঠিক আছে সো এনেকুৱা নহয় যে সদায় তোমালোকক পজিটিভ দিয়া হ'ব যেটা নেগেটিভ দিয়া হ'ব তেতিয়া সবা কি হয় লেটস সে মই তোমালোকক সুধিলো যে ফ্ৰেকশনাল পাৰ্ট অফ -0.5 ঠিক আছে তো ফ্ৰেকশনাল পাৰ্ট অফ -0.5 কি আহিব কোনডাল লাইনত x + 1 তো -0.5 + 1 তো এটো আহিব 0.5 আৰু এটা কথা মনত ৰাখিবা ফ্ৰেকশনাল পাৰ্ট ইজ অলৱেজ পজিটিভ ঠিক আছে ফ্ৰেকশনাল পাৰ্ট কেতিয়াও নেগেটিভ হ'ব নোৱাৰে ফ্ৰেকশনাল পাৰ্ট ইজ অলৱেজ পজিটিভ ওকে সো জাস্ট নোট ইট ডাউন কিবা ডাউট হলে সুধিলো এতিয়া সোৱা এটা বস্তু যে এই লাইন গিটালৰ ইকুৱেশ্যন এটা ট্ৰিকেদি মনত ৰাখিব পাৰি আমি কি জানো ফ্ৰেকশনাল পাৰ্ট অফ x = x - গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন অফ x ঠিক আছে তো ফ্ৰেকশনাল পাৰ্ট অফ x এটা সোৱা মই কি কৈছো যে 0 আৰু 1 ৰ ভিতৰত যদি থাকে লাইনডালৰ ইকুৱেশ্যন কি হয় x আচ্ছা কেনেকৈ হয় সোৱা x belongs to যদি 0 আৰু 1 0 আৰু 1 ৰ ভিতৰত যদি x থাকে তেনেহলে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন কি হৈ যায় 0 হৈ যায় তো এটুক যদি মই গ্ৰেটেষ্ট ইন্টিজাৰ ফ্ৰেকশন পাৰ্ট অফ x = কি হৈ যাব x belongs to 0 আৰু 1 ৰ ভিতৰত কি হৈ যাব x হৈ যাব ঠিক আছে নেক্সট ফ্ৰেকশনাল পাৰ্ট অফ x belongs to 1 ৰ পৰা 2 1 ৰ পৰা 2 ৰ ভিতৰৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন কি 1 তো ইয়াতে কি হৈ যাব x - 1 আহিল না x - 1 x belongs to 2, 3 2 আৰু 3 ভিতৰত গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন কি হয় 2 তো আহিল না x - 2 বুজি পাইছা না সবে কেনেকৈ হয় নেক্সট লেটস সে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন অফ x belongs to কিমানৰ পৰা কিমান লবা -1 ৰ পৰা 0 লৈ লোৱা -1 ৰ পৰা 0 যদি লোৱা তেতিয়া হলে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন কি আহিব -1 ঠিক আছে তো x প্লাস কি আহিব বুজি পাইছা সো এনেকৈ তোমালোকে মনত ৰাখিব পাৰা দিস ইজ এ ইজি সলিউশন এনেকৈ তোমালোকে স্ট্ৰেট লাইনৰ ইকুৱেশ্যন সলভ 2 পইণ্ট ফৰ্মুলা সলভ নকৰাকৈ ডাইৰেক্ট মনত ৰাখিব পাৰিবা ঠিক আছে আচ্ছা তো এটোটো হ'ল তো সদায় মনত ৰাখিবা যে এটো ফাংশন সদায় বাউন্ডেড হয় ফাংশন ইজ অলৱেজ বাউন্ডেড কিয় বিকজ সোৱা ইয়াতে ডোমেইন কি আহিব ডোমেইন ইজ ৰিয়েল তুমি জি ভৰোৱা কোনো প্ৰবলেম নাই কিন্তু ইয়াৰ ৰেঞ্জ কি আহিব ৰেঞ্জ ইজ কি বাউন্ডেড ন সদায় এটোৱে হ'ব তো ৰেঞ্জ ইজ অলৱেজ ইন বিটুইন 0 and 1 ঠিক আছে জাস্ট নোট ইট ডাউন y is equals to 1 by fractional part of x ইয়াৰ ডোমেইন আৰু ৰেঞ্জ ওলাব দিছে তো ইয়াৰ ডোমেইন কি আহিব ডোমেইন কি আহি যাব এটা ফ্ৰেকশনাল পাৰ্ট অফ x ৰ ডোমেইন কি হয় এমাত্ৰ চালো ন ফ্ৰেকশনাল পাৰ্ট অফ x ৰ ডোমেইন কি আহি যায় অল ৰিয়েল ঠিক আছে আচ্ছা এটা ফ্ৰেকশনাল পাৰ্ট অফ x ৰ যদি ডোমেইন অল ৰিয়েল হয় তেনেহলে যেটো y ভ্যালু হয় এটো কোৰ ভিতৰত আহে 0 আৰু 1 ৰ ভিতৰত আচ্ছা 0 আৰু 1 ৰ ভিতৰত তো এটো বাৰে বাৰে আহি থাকিব নোৱাৰে বিকজ দিস ইজ 1 ডিভাইডেড বাই ফ্ৰেকশনাল পাৰ্ট অফ x তো সদায় মনত ৰাখিব 1 ডিভাইডেড বাই ফ্ৰেকশনাল পাৰ্ট অফ x ৰ ডোমেইন সদায় ৰিয়েল মাইনাস ইন্টিগ্ৰেল ভ্যালু হয় ঠিক আছে আৰু ৰেঞ্জ হয় 1 বাই 0 ৰ পৰা 1 ইয়াতে 0 ক্লোজ ব্ৰেকেট থাকে বিকজ নিউমাৰেটৰ থাকে না ডিনোমিনেটৰ 0,1 তো এটো কি আহি যায় 1 ৰ পৰা ইনফিনিটি ঠিক আছে তো ৰেঞ্জ কৰবা কলে যাব 1 to infinity okay so let's say আৰু এটা কৰো let's say 1 question number 2 তোমালোকৰ শীটত দিয়া হৈ আছে log of fractional part of x base 10 ঠিক আছে log of fractional part of x base 10 अच्छा
अच्छा अच्छा log of greatest integer function of x base 10 ঠিক আছে তো এটো ভ্যালিড কেতে হ'ব যেটা greatest integer function of x কি হৈ যাব greater than 0 আহিব ঠিক আছে এটা চোৱা ইয়াৰ ডোমেইন কি হ'ব ডোমেইন কি হ'ব রিয়েল মাইনাস ইন্টিজার বিকজ ইন্টিজার ভ্যালুর greatest integer সরি ফ্র্যাকশনাল পার্ট কি হয় 0 তো log of 0 তো ডিফাইন নহয় ডোমেইন কি আহি যাব r মাইনাস ইন্টিজার তো রেঞ্জ কি আহিব log of base 10 0 to 1 আহে এটো ঠিক আছে log of 0 to 1 0 নহয়গে 0 to 1 আচ্ছা এটা সব ইয়াতে বহুত ইম্পর্টেন্ট কনসেপ্ট এটা আছে যেহেতু বেস 10 হলে গ্রাফ এনেকুৱা হ'ব আচ্ছা আৰু এটা কথা আমি কি জানো log 1 বেস 10 এটো তো 0 হ'ব তার আগৰ ভ্যালুটো কি হ'ব চোৱা যেতিয়া x ৰ ভ্যালু 0 এপ্রোচ কৰি আছে চোৱা x এটো হল x এক্সিস ঠিক আছে x ৰ ভ্যালু যেতিয়া 0 এপ্রোচ কৰি আছে তেতিয়া y ৰ ভ্যালু কি এপ্রোচ কৰি আছে কোৱা মাইনাস ইনফিনিটি হয়নে না x ৰ ভ্যালু যেতিয়া একদম 0 এপ্রোচ কৰি আছে y ৰ ভ্যালু একদম কি মাইনাস ইনফিনিটি এপ্রোচ কৰি আছে তো आंसर কি হৈ যাব ইয়াৰ মাইনাস ইনফিনিটিৰ পৰা 0 ঠিক আছে so this will be the range okay just note it down y is equal to greatest integer function of sine of fractional part of x ঠিক আছে তো ইয়াতে ডোমেইন কি হৈ যাব ডোমেইন তো অল রিয়েল আহি যাব ঠিক আছে ডোমেইন কি হৈ যাব অল রিয়েল ওকে এন্ড ডোমেইন যদি অল রিয়েল হয় তেনেহলে ইয়াৰ ৰেঞ্জ কি আহি যাব চোৱা y is equal to fractional part of sine of domain all real হলে 0 to 1 আহিব ইয়াৰ ৰেঞ্জ আচ্ছা এটো কৰপা কৰলে sin 0 ৰ পৰা sin 1 লৈকে ঠিক আছে sin 0 ৰ পৰা sin 1 আচ্ছা sin 0 ৰ পৰা sin 1 sin 0 is 0 আৰু এটো কি আহি যাব sin 1 sin 0 पर 0 और sin 1 इतना ही दो ठीक है दिस इज योर फाइनल आंसर ठीक है सो जस्ट नोट इट डाउन तो এটো তো আহিল ইয়াৰ সলিউশন এটা আমাক কি উলাব দিছে রেঞ্জ এটা সোয়া এটো মানে নিয়ার अबाउट sin 57 ডিগ্রি আমি এটো নিয়ার अबाउट sin 60 ডিগ্রি লব পাৰো বিকজ তাতে ওপেন ব্র্যাকেট আছে তো 0 ৰ পা sin এটো কিমান হৈ যাব √3/2 ঠিক আছে এটো ক্লোজ এটো ওপেন এটো গ্রেটেস্ট ইন্টিজার ফাংশন ঠিক আছে তো √3/2 তো এটো 0 পয়েন্ট সামথিং এটো 0 পয়েন্ট সামথিং 0 বা 0 পয়েন্ট সামথিং হয় গ্রেটেস্ট ইন্টিজার ফাংশন কি হৈ যাব 0 ঠিক আছে সো রেঞ্জ কি আহি গল অকল 0 ইয়াৰ রেঞ্জ কি আহিব অনলি 0 ঠিক আছে লিখিলো এইখিনি সো অনলি ডোমেইন অফ দিস ফাংশন तो एटो आमी की जानो जे मॉडुलस ऑफ x माइनस x शुड बी ग्रेटर देन 0 तो याते दुटा कंडीशन आहिबो मॉडुलस ऑफ x दुटा कारणे भांगिबो एटा x ग्रेटर देन इक्वल्स टू 0 एटा x लेस देन 0 कारणे भांगिबो ठीक আছে अच्छा x ग्रेटर देन इक्वल्स टू 0 कारणे एटो की आहि जाबो x माइनस x सो व्हिच इज नॉट पॉसिबल जो वस्तु तो पॉसिबल न हो अच्छा नेक्स्ट x लेस देन 0 x लेस देन 0 करने की आहि जाबो -x ठीक है -x ग्रेटर देन 0 तो -2x की आहि जाबो ग्रेटर देन 0 आहि जाबो तो x इज की आहि जाबो लेस देन 0 तो डोमेन की आहि जाबो डोमेन इज इक्वल्स टू माइनस इनफिनिटी पर कोले आहि जाबो ओके सो এনেকে কৰিব লাগিব যিমান চান্স আছে লিখিলো So what is the value of this expression? This is the question. अच्छा এটা সোয়া এটো হল গ্রেটেস্ট ইন্টিজার ফাংশন এটো GIF দিয়া আছে আচ্ছা তো 3/4 মানে কিমান 0 পয়েন্ট সামথিং তো 0 পয়েন্ট সামথিং অর গ্রেটেস্ট ইন্টিজার ফাংশন কি 0 আহিব 0 পয়েন্ট সামথিং প্লাস 1/100 এটো 0 আহিব ঠিক আছে আচ্ছা আনটিল এন্ড আনলেস এটো এনেকে যেতিয়ালৈকে হৈ না যায়
তেতিয়ালৈকে ইয়াৰ এইটো ভ্যালুৰ আগলৈকে যিমান ভ্যালু আছে সব কি আহি থাকিব 0 আহি থাকিব ঠিক আছে এটা চোৱা 3/4 প্লাস 24/100 তালৈকে GIF 0 আহে কিন্তু 3/4 প্লাস 1/4 এটো কিমান আহিব 1 আৰু GIF of 1 কি আহিব 1 ঠিক আছে তো চোৱা এটোৰ ভ্যালু 1 আহিল নেক্সট টুৰ ভ্যালু 1 এ আহিব নেক্সট টুৰ ভ্যালু 1 এ আহিব ডট এটো লৈকে ভ্যালু কি আহিব 1 আহিব তোমালোকে নিজে চেক কৰি চাব পাৰা ঠিক আছে যেটাই ইয়াতে 100 হৈ যাব 100 হোৱাৰ লগে লগে 3/4 প্লাস 1 আহি যাব তো 7/4 আহিব obviously আমাক এটো দিয়া নাই এটো ভ্যালু দিয়া নাই ঠিক আছে আচ্ছা তো এটা ইয়াৰ আনসার কি হ'ব ইয়াৰ আনসার হ'ব টোটাল 1 কিমানটা আছে এড কৰি দিলে হ'ল ঠিক আছে টোটাল 1 কোৰ পা কোলে গৈছে 25 ৰ পৰা 99 লৈকে গৈছে তো 99 - 25 প্লাস 1 এটা তো ফর্মুলা সবে জানে 99 - 25 প্লাস 1 কিমান আহি যাব টোটাল আনসার উইল বি 74 প্লাস 1 টোটাল the value of this function is 75 ঠিক আছে তো এনেকে আহিলে কি কৰিবা গ্ৰেটেস্ট ইন্টিজাৰ ফাংশন দিয়া থাকিব সলভ কৰিবা এটো সলভ কৰিবা ইয়া গ্ৰেটেস্ট ইন্টিজাৰ 0 তো চাবা বস্তু কিছুমান চাবা নোটিস কৰিবা যে এনেকে এটা তো গোটে আনসাৰটো 0 হ'ব নোৱাৰে তো এনেকুৱা এটা পইণ্ট আহিব নেকি জোৰ পা নেকি গ্ৰেটেস্ট ইন্টিজাৰ ফাংশন 1 হোৱা ষ্টাৰ্ট কৰিব তো 0 0 0 3/4 প্লাস 24/100 লৈকে 0 থাকিব যেটা 25/100 আহি যাব কি আহি যাব 1 হোৱা ষ্টাৰ্ট হৈ যাব ঠিক আছে তো 1 তো এটা ভ্যালিড ভ্যালু দ্যাট মিন্স কি হৈ যাব আমি হেতু পইণ্টৰ পৰা গণিব লাগিব যে লাষ্ট কিমান লৈকে 1 হয় বুজি পাইছা না কেছটো সো জাস্ট নোট ইট ডাউন কিবা ডাউট থাকিলে খুদি লো নেক্সট কোৱেশ্চন ইজ x - 10 c 20 - x ঠিক আছে তো x - 10 c 20 - x তো আমি কি জানো x - 10 should always be greater than equals to 0 আৰু 20 - x should always be greater than equals to 0 আৰু ইয়াতে কি x belongs to কি হয় ইন্টিগ্ৰেল ভ্যালু হয় সদায় মনত ৰাখিবা ঠিক আছে পাৰমিউটেশন কম্বিনেশনত x কেতিয়াও আমি ডেসিমেলত নলও x সদায় আমাৰ কি ভ্যালু হয় ইন্টিগ্ৰেল ভ্যালুজ ঠিক আছে তাৰ মানে ইয়াতে আমি কি কম পালো যে x - 10 should be greater than equal to 20 - x ঠিক আছে আৰু x - 10 সদায় কি হ'ব লাগিব 20 - x তকৈ ডাঙৰ হয় না নাম্বাৰটো ডাঙৰ হয় সদায় নাম্বাৰ অফ ইটাৰেশনস ঠিক আছে আচ্ছা তো ইয়াতে কি আহি যাব স্যার x - 10 to 1 কে ডাঙৰ হ'ব নে 0 কেনেকুৱা কোনটো বস্তু x - 10 to 1 হ'ব লাগিছে নেকি গ্ৰেটাৰ দেন ইকুৱেল ইয়াতে কি আহি গল x - 10 greater than equals to 20 - x ঠিক আছে এটো তো এটা কন্ডিশন এটো এটা কন্ডিশন এটো এটা কন্ডিশন তিনটা বেলেগ বেলেগ কন্ডিশন ঠিক আছে আচ্ছা x যদি x - 10 greater than equals to যদি 0 হয় তেনে হলে x should be greater than equals to 10 আহি যাব ঠিক আছে তো হেতুৰ কাৰণ আছে ইয়াতে লিখো 10 ৰ পৰা ইনফিনিটি আহি যাব x less than equals to 20 তো x less than equals to 20 যদি হয় তো মাইনাস ইনফিনিটিৰ পৰা কিমান আহি যাব 20 আহি যাব ঠিক আছে মাইনাস ইনফিনিটি পৰা 20 এটা এটো সলভ কৰা x - 10 plus x minus 20 greater than equal to 0 2x minus 30 greater than equals to 0 x greater than equals to 15 আহি যাব তো এটোৰ কাৰণে কি আহি যাব 15 ৰ পৰা ইনফিনিটি ঠিক আছে তো 15 ৰ পৰা ইনফিনিটি এটা ডাইৰেক্ট হেৰি কৰা নাম্বাৰ লাইনত পুট কৰা বেছি যদি এনেকুৱা গড়বড় টাইপ দি দিয়ে নাম্বাৰ লাইন ডাইৰেক্ট 10 20 sorry 10 15 20 প্ৰথমটো হ'ল 10 ৰ পৰা ইনফিনিটি নেক্সট টু হ'ল মাইনাস ইনফিনিটিৰ পৰা 20 লাষ্টটো হ'ল 15 ৰ পৰা ইনফিনিটি ঠিক আছে তো কমন ইলাকা কোনখিনি এইখিনি 15 to 20 এটা সব মই এটা বস্তু কৈছো যে তোমালোকে যদি ডাইৰেক্ট ডোমেইন 15 to যদি 20 লিখি দিয়া এটো কিন্তু একদম ভুল রং কিয় রং বিকজ 15 to 20 এর ভিতর 15.1 ও আহে 19.7 ও আহে 18.6 ও আহে ঠিক আছে তো হিকানে সদায় যেটা পারমিউটেশন কম্বিনেশনৰ ডোমেইন লব দিব তেতিয়া সদায় ইন্ডিভিজুয়াল ভ্যালু লবা ইন্ডিভিজুয়াল ভ্যালু হ'ব 15 16 17 18 19 20
So this is the domain. বুজি পাইছা না? এইকেইটা ভ্যালু হে ল'ব পাৰিবা ডোমেইনত। বুজি পাইছা কেছটো? লিখি লোৱা। চোৱা সদায় মনত ৰাখিবা যে কছৰ যদি নেগেটিভ ভ্যালু আহে -1 হওক, -2 হওক, -3 হওক, -4 হওক, ঠিক আছে, সব কিন্তু নিয়াৰ এবাউট ইকুয়ালস টু 1, 0.99 সামথিং আহে। সদায় মনত ৰাখিবা এইটো ভ্যালু। ট্ৰিগনোমেট্ৰিত পঢ়িম বাৰু, তথাপিও কৈ দিছো যে cos of -1, -2, -3 যি হওক সদায় মনত ৰাখিবা এইটো ভ্যালু কি আহিব, সদায় 1 আহিব। ঠিক আছে। আচ্ছা, তো নেক্সট কোৱেশ্চন হ'ল cos of 2 sin x। cos of 2 sin x ৰ ৰেঞ্জ কি হ'ব? ঠিক আছে, তো ইয়াৰ তো ডোমেইন সবে জানা না, ডোমেইন কি আহি যাব? অল ৰিয়েল আহি যাব। ঠিক আছে, ডোমেইন যদি অল ৰিয়েল আহে, ৰেঞ্জ কি আহিব sin x ৰ? -1 to 1, তাৰ মানে এইটো কি আহি যাব? cos of -2 ৰ পৰা 2 আহিব। ঠিক আছে, তো এইটো কি আহি যাব? cos of -2 আৰু এইটো আহিব cos 2। ঠিক আছে, ঠিক আছে, এটা cos -2 কিমান কৈছো? 1। তো এইটো কিমান আহি যাব? 1 ৰ পৰা cos 2 অথবা cos 2 ৰ পৰা 1, তুমি যেনেকে লিখা ইন্টাৰভেল, জাস্ট বস্তুটো মনত ৰাখিবা যে কেনেকে কৰে। ঠিক আছে, জাস্ট বস্তুটো কি কৰিবা, মনত ৰাখিবা। এটা চোৱা, যদি আমি গ্ৰাফ চাওঁ কোৰ পৰা কোলে গৈছে? -2 ৰেডিয়ানৰ পৰা +2 ৰেডিয়ান লৈকে। ঠিক আছে, তো 1 ৰেডিয়ান যদি 57 ডিগ্ৰী, তো 57 ৰ দুগুণা কিমান হৈ যাব? 114 ডিগ্ৰী চাগে। 7 7 14 4 1 5 5 10 11, ঠিক আছে, 114 ডিগ্ৰী। তো প্লাস, তো 90 ডিগ্ৰীৰ পিছত এটো কি আহিব? 114 ডিগ্ৰী। ইফালে -90 ডিগ্ৰীৰ পিছত কি আহিব? -114 ডিগ্ৰী। তো টোটাল মানে সার্কেলটো এটো হয়। ঠিক আছে, এটা cos 2 মানে হল 114 ডিগ্ৰী। এটা 114 ডিগ্ৰী y এক্সিসত যদি আমি চাব লাগে, বিকজ এটা সময়টো জাস্ট x এক্সিসত লিখিছো। আচ্ছা, তোমাকে ভুল কৰি দিবা, কমপ্লেক্স হোৱা নাই ন। আচ্ছা, নাই, এইখিনিৰ পৰা এইখিনি অনলি কি টিল 90 ডিগ্ৰী। এটা যদি মই 114 ডিগ্ৰী লওঁ, এটো সেকেন্ড কোয়াড্ৰেন্টত আহিব। ঠিক আছে, 114 ডিগ্ৰী কোনটো কোয়াড্ৰেন্টত আহিব? সেকেন্ড কোয়াড্ৰেন্টত। ঠিক আছে, আৰু নেগেটিভ 114। ঠিক আছে, হয়তো তোমালোকে শিকা নাই, তথাপি মনত ৰাখিবা যে আমি যেতিয়া পঢ়ো তেতিয়া এটো পজিটিভ লওঁ, এটো এক্সিস পজিটিভ লওঁ, আৰু এটো এক্সিস আমি নেগেটিভ লওঁ। এটো পজিটিভ এটো আমি নেগেটিভ এক্সিস লওঁ। ঠিক আছে, এটো যদি টিল 90 ডিগ্ৰী, এটো টিল -90 ডিগ্ৰী। ঠিক আছে, তো -114 ডিগ্ৰী হলে -114 ডিগ্ৰী। ঠিক আছে, -114 ডিগ্ৰী এটো কোয়াড্ৰেন্টত আহিব। বুজি পাইছা না সবে? তো একচুয়ালি -114 ডিগ্ৰী কিয় থার্ড কোয়াড্রেন্টত আহে? 360 পৰা -114 মাইনাস কৰি দিবা। ঠিক আছে, 360 পৰা 114 ডিগ্ৰী যদি মাইনাস কৰা, 6 আহিব। 6 ৰ দেন 5 ৰ পৰা 1 4 আহিব। 246 ডিগ্ৰী। 246 ডিগ্ৰী কোনটো কোয়াড্রেন্ট? থার্ড কোয়াড্রেন্ট ন। 246 ডিগ্ৰী, সেইকাৰণে আমি উল্টাকে লৈ লওঁ। বুজি পাইছা? এটা চোৱা, লেটস সে ধৰা, লেটস সে মাইনাস, মই তোমাক আৰু এটা বস্তু শিকাই দি আছো। লেটস সে -50 ডিগ্ৰী আছে। ঠিক আছে, তো মই কি কলো যে -50 ডিগ্ৰী আমি কোনটো কোয়াড্রেন্টত লওঁ? ফোর্থ কোয়াড্রেন্টত লওঁ, উল্টাকে। তাৰ মানে কি 360 ডিগ্ৰী পৰা যদি 50 মাইনাস কৰা, 310 ডিগ্ৰী। তো 310 ডিগ্ৰী কোনটো কোয়াড্রেন্ট? ফোর্থ কোয়াড্রেন্ট। তো দ্যাট ইজ দ্য কনসেপ্ট। বুজি পাইছা না? তো সেইকাৰণে মনত ৰাখিবা, যদি 0 to 180 ডিগ্ৰী থাকে, ঠিক আছে, তো দুটা কোয়াড্রেন্টত ভাগ কৰি লবা। আমি কি কৰো যে 0 পৰা 360 ডিগ্ৰীলে লওঁ, হয় না সাধাৰণতে, কিন্তু ইয়াতে আমাৰ ক্যালকুলেশন ইজি কৰিবৰ কাৰণে আমি কি কৰিম, দুটা বেলেগ বেলেগ কোয়াড্রেন্টত ভাঙি লম। এটা কোনটো কোয়াড্রেন্ট? এটা পজিটিভ কোয়াড্রেন্টটো যাব 0 ৰ পৰা 180 ডিগ্ৰী, আৰু নেগেটিভ কোয়াড্রেন্টটো যাব 0 ৰ পৰা -180 ডিগ্ৰী। ঠিক আছে, 0 পৰা এটো পজিটিভ, এটো নেগেটিভ। তো -114 ডিগ্ৰী আৰু এটো 114 ডিগ্ৰী। তো
এইটো যদি 180 ডিগ্ৰী হয়, এইটো যদি 90 ডিগ্ৰী হয়, নিয়াৰ এবাউট এনেকৈ যাব cos 114 ডিগ্ৰী, আৰু মাইনাছ 114 ডিগ্ৰী কছৰ কেনেকৈ যাব, নিয়াৰ এবাউট এনেকৈ আহিব। বুজি পাইছা চবে বুজি পাইছা? আচ্ছা, এতিয়া চোৱা ভেলুটো কি হ'ব, পজিটিভ আহিব। ভেলুটো কি আহিব, পজিটিভ আহিব। তাৰমানে কোনটো ৰিজিয়ন আহিব, এইটো ৰিজিয়ন আহিব ইয়ালৈকে, ঠিক আছে। সো দিস ইজ আৱাৰ ফিজিবল ৰিজিয়ন। বুজি পালা চবে? দিস ইজ আৱাৰ কি ফিজিবল ৰিজিয়ন। আচ্ছা, এতিয়া চোৱা সেইকাৰণে ভেলু কি আহিছে, পজিটিভত আহিছে, cos 2 ৰ পৰা 1, ঠিক আছে। cos 2 ৰ পৰা 1, এইটো হ'ল cos 2 আৰু এইটো কি 1, মানে কি x0 না, x0 হলে কি হৈ যাব, 1 আহি যাব না। তো সেইকাৰণে এইটো কি ভেলু আহিছে, 1 আহি গৈছে, ঠিক আছে। বুজি পাইছা চবে? বেছি কমপ্লিকেটেড যদি হয় ফৰ্মুলা মনত ৰাখি দিবা, ঠিক আছে। জাস্ট লিখি লো। So this was all for today. Hope you enjoyed the video. So please go through the video and stay tuned for more updates. Please do like, share and subscribe to my channel. Thank you.